দলনিকুৰ গাঁৱত এইবাৰ আচলতে যথেষ্ট বানপানীয়ে যথেষ্ট প্ৰভাৱ পেলালে। প্ৰায় 15 চনৰ পিছত আকৌ এইবাৰ প্ৰভাৱ পেলালে। দীঘলীচিগা আলি ছিগাৰ পিছত যথেষ্টখিনি ক্ষতি হ'ল। ৰাইজে প্ৰথম ধান ৰোপণ কৰিছিলে, সেইখিনিতো শেষ হ'লেই পানীৰ পিছত জোপা ধান কঠীয়া কিনি আনি বা নিজে বাম চানিকা জেগাত পাৰি পেলাই যিবিলাক খেতি কৰিছিলে, এই খেতিবিলাকত আচলতে চৰহা পোকে এইবাৰ আক্ৰমণ কৰিলে। যিহেতুকে বতৰৰ মানে বৰষুণৰ পৰিমাণ এইবাৰ বেছি আছিল আৰু বৰষুণ দি আছিল। দুৰ্গা পূজাৰ সময়ৰ আগত যিবিলাক খেতি লগাইছিল, সেই পথাৰবিলাক আচলতে কোমলীয়া যিবিলাক ৰোৱা আছিল, সকলোবিলাক ৰোৱাই আচলতে খাই চৰহা পোকে শেষ কৰি দিছে। আপোনালোকে দেখিছে এই পথাৰখন গোটেই বগা হৈ আছে, একদম চকুৰে মনিব পৰালৈকে। তাৰপিছতো সিফালেও এখন মানে বিলৰ মাজত আৰু এখন সিটো পাৰেও পথাৰত মানে চৰহা পোকে যথেষ্ট আমনি কৰিলে। গতিকে ইয়াতে যিবিলাক খেতি কৰা হৈছিল, খেতিৰ আচলতে ফল কৃষকে নাপালে। কৃষকে কষ্ট কৰিব পাৰে, দুবাৰকৈ মাটি ৰোপণ কৰিছে, কঠীয়া কিনি আনিছে বা কাৰোবাৰ খুজি আনিছে বা কঠীয়া নিজে পাৰি পেলাই খেতি কৰিছে, কিন্তু খেতিৰ ফলটো আচলতে পোৱা নাই। আন নেলাগে মাহো এইবাৰ দুবাৰকৈ সিঁচিবলগীয়া হৈছে। পোকে সৰু থাকোঁতে পোকে খাই দিছিলে। আকৌ এইবাৰ কঠীয়া মানে মাহ মানে দুবাৰৰ বাবে কৰিবলগীয়া হৈছে। এতিয়া এইখন পথাৰত মাহৰো সিমান ভাল প্ৰডাকশ্যন নহ'ব বুলি আমি ভাবিছোঁ। আৰু মোটামুটি এতিয়ালৈকে আমি দেখাত বাম ৰবি খেতি যিসকলে কৰিছে তেখেতলোকৰো কিন্তু সুৰ পোকে এতিয়ালৈকে পুলি কাটিয়ে আছে। আমাৰ এইখন পথাৰত লাহি ধান আৰু ৰঞ্জিত, বাহাদুৰ এনেকুৱা জাতীয় ধান কৰিছিলে আৰু বাছ ধান কৰিছিলে। বাছ ধানবিলাক আৰু ৰঞ্জিত আৰু বাহাদুৰ ধান একদম সবংশে মানে শেষ কৰি দিছে। থোক ওলাই আছে অকণি, কিন্তু পাত এটাও নাই। এনেকুৱা অৱস্থা কৰিলে খেৰ মানে জুইচলা কাঠি মাৰিলে জ্বলাই দিব পৰা অৱস্থা হ'লগৈ। আমাৰ প্ৰায় ইয়াতে 50-60 বিঘা মাটি ইয়াত আছিলে আৰু গোটেই গাঁওখনত মোটামুটি 100 বিঘাৰ ওপৰৰ মানে চৰহাই শেষ কৰি দিছে। সমস্যা এইবাৰ বানপানীৰ সমস্যা, প্ৰথম বানপানীৰ সমস্যা হ'ল। এইবাৰ বানপানীয়ে গোটেই আমাৰ ধান আগতে যিখিনি ৰুলে মাৰিলে, কঠীয়া মাৰিলে, সেই মৰাৰ পিছত আকৌ আমি কঠীয়া বহুত দূৰৰ পৰা কঠীয়া আনি মেলি ৰোৱাৰ পিছত চৰহা পোকে সম্পূৰ্ণ আমাৰ ধ্বংস কৰিছে। প্ৰায় 100 বিঘা মাটি আমাৰ দলনিকুৰত, আৰু গেৰিগেৰি দলনিকুৰত, মই গেৰিগেৰি কথাটো কোৱাই নাই, দলনিকুৰত 100 বিঘা মাটি ক্ষতি হৈছে। গতিকে চৰকাৰ বিশেষকৈ আমাৰ VLOজনে, যিজন VLO পৰে, তেওঁ পৰিদৰ্শন নাই কৰা আজিলৈকে। গতিকে এইটো বৰ দুখৰ বিষয়। অকণমান চৰকাৰকতো আমি সম্পূৰ্ণ হেৰিয়ে জনাইছোঁ যে ইয়াত এটা ক্ষতিপূৰণ দিব লাগে। তেওঁলোকে আকৌ আহি চাওক, লাগিলে তেওঁলোকৰ বিভাগীয় ফালৰ পৰা আহি চাওক। যদি আমি মিছাকৈ কৈছোঁ আপোনালোকৰ আগত, আহি পেলাই তেওঁলোকে পৰিদৰ্শন কৰি পেলাই আমাক এটা ক্ষতিপূৰণ দিয়ক। একদম সঁচা কথা। এতিয়া আমি চকুল টুকুল লাগিছে পথাৰত মানুহে এতিয়াও সেইখিনি ধানো ইমান ভাল নাই, হ'লেও সেইখিনি কাটিছে। এইখিনি এতিয়া আমি কাচি লগাবলৈ হেৰি নাই, কাচি লগাবও নোৱাৰে। এতিয়ালৈকে ঠোকে ওলোৱা নাই। চৰহা পোক এতিয়াও আছে গছত। কিছুমানৰ মানুহ এতিয়া কিছুমানে ন খাব। এতিয়া ধৰক আঘোণ সোমালে মানুহে ন খাব। গতিকে এতিয়া ন খাবলৈ এমুঠি ক'ত পাব? কাৰোবাৰ ঘৰৰ পৰা ধাৰ কৰি আনি ন খাব লাগিব। তেনেকুৱা কথা হৈছে। বানপানীৰ সমস্যাটো এতিয়া আমাৰ আছেই। যিটো ছিগা এতিয়ালৈকে বৰ্তমানলৈকে এতিয়া আমাৰ এইটো ছিগাটো মৰাই নাই। হাৱা এতিয়া হয়, ছিগাটো মৰে নমৰে, চৰকাৰে কি কৰে সেইটো এটা হেৰি কথা।